নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু মাঘ বিহু উৰুকা উপলক্ষে মই আপোনালোকক কথা দিছিলোঁ 25 জন পৰিয়ালক মই মাছ মাংস গেলামাল আদি কৰি মই দিম বুলি কথা দিছিলোঁ আপোনালোকক। সেইটো দিন আজি আহি পালাক। সেই মৰ্মে মই 25 জন পৰিয়ালক মই দিব যাম। বহু গাঁৱত মোৰ এনেকুৱা পদক্ষেপ আছে, ধৰক দত্ৰা ধনৰা বুলি নহয়, চামতা আৰাংবোৰ এনেকৈ বহুত জেগা মই যাম। ভিডিঅ'টো সকলোৱে চাব আৰু কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ মাজৰ এজন বুলি ক্ষমা কৰি দিব। আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ। তো নমস্কাৰ। আজি আমি প্ৰাঞ্জল কিটচেনৰ তৰফৰ পৰা যিটো ভোগালী উৰুকা যিটো আমি সামগ্ৰী বিতৰণৰ প্ৰচেছ হাতত লৈছিলোঁ, আজি তাৰে দিনটো আহি পৰিছে আৰু তাৰে সমস্ত যিখিনি ধৰক আমাৰ মাছ মাংস যিখিনি দায়িত্বত আছিল, মাছ মাংস দৈ আৰু ক্ৰীম, মাছ মাংস দৈ ক্ৰীম যিখিনি দায়িত্বত আছিল, তেখেত আৰাংগমৌ নিবাসী আমাৰ শ্ৰদ্ধা দাদা শ্ৰী ৰিপেন দাসদেৱক আমি এখন ফুলাম গামোচা সম্বৰ্ধনা জনাম। আৰাংগমৌ নিবাসী শ্ৰী ৰঞ্জন দাসক আমি এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ প্ৰাঞ্জল কিটচেন প্ৰাঞ্জল শৰ্মাই। আৰু এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ ভিডিঅ'ৰে প্ৰাঞ্জল কিটচেনৰ একদম সক্ৰিয় সদস্য শ্ৰী মানস আছে। বাকী আপোনালোকে সুধি আছে ৰঞ্জন দাস কোন? এই হ'ল ৰঞ্জন দাস, এখেতেই হ'ল ৰঞ্জন দাদা। কি ক'ব আপুনি? নাই, মই বেলেগ ক'ব নাই। প্ৰাঞ্জল কিটচেনৰ এইটো যোনটো কৰিছে ভালে পদক্ষেপ, সেইকাৰণে ময়ো আগ্ৰহী হৈ অলপ যিখিনি পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিছোঁ আৰু তো দুখীয়া মানুহক দিয়া মানুহটো ভালে কথা। তো মই এইখিনি কাম যাতে তেখেতে আৰু আগলৈ কৰে, এইবিলাক আপোনালোকে উৎসাহ জনাব, তেখেতে যাতে কৰিব পাৰে নিশ্চয়। ঠিক আছে। নামটো দিয়া গতিকে তোমালোক প্ৰাঞ্জল কিটচেনৰ পৰা এইখিনি মাছ মাংস এইখিনি দৈ ক্ৰীম আৰু চাউল তাউল দালি তেল চব আছে। তেলটো আছে। বাকী নামটো কি আছিল? নামটো কোৱা দিয়া। পুতুলি দাস। আহোঁতে ন ঠিক আছে। আহি পালোঁ আমি আৰাংগমৌ। বাকী ইয়াতে 4জন আছে, একজন মাছ আছে, মাংস কেইজন আছে? বাকী মাংস আছে 1 কিলো আৰু মাছ 1 কিলো আছে। বাকী আহিলো আৰংগমৌ। নামটো কি আছিল? মোৰ নাম বৰ্ণালী বেজবৰুৱা। কেইজন পৰিয়াল আছে ইয়াতে? এতিয়া আমাৰ ইয়াতে 3 ঘৰ 4 ঘৰহে আছো। আপোনালোকৰ পৰিয়াল কেইটা? এতিয়া 2টা। মই বাকী এখান্তি আপোনাৰ মাছ আৰু মাংস আছে, আৰু ইয়াতে দৈ ক্ৰীম আৰু এখান্তি খোৱা যোগাৰ। এতিয়া আমাৰ প্ৰাঞ্জল কিটচেন তৰফৰ পৰা 25 জন আমি এংকি লৈছিলোঁ, দুখীয়া এংকি মানুহ। এতিয়া আৰাংমৌত আহিলোঁ, 6 ঘৰমান হ'ল নেকি, 5 ঘৰমান হ'ল। তাৰে আপোনালোকৰো নাম বাকী এইটো গেলামাল। গাঁও কি আছিল? বাকী এখান্তি কি গাঁও আছিল? বৰশিমূলীয়া গাঁও। আৰু বৰশিমূলক আহিলোঁ মই। আহিলে ধৰক হেমন্ত দাই কৈছিল ইয়াতে 6 ঘৰমান মানুহ আছে এংকি। সেই উপলক্ষে মই এখান্তি মাছ মাংস আৰু গেলামাল এখান্তি দৈ ক্ৰীম মই যোগান ধৰিম বুলি কৈছোঁ 25 জনক। সেই মৰ্মে আপোনাক লগত তাকেও আহিলোঁ। এইটো হ'ল মাছ মাংস। নামটো কি আছিল আপোনাৰ? এইটো মাছ মাংস ইয়াতে আছে, লওক এইটো লওক। এইটো গেলামাল আছে, ইয়াতে দৈ ক্ৰীমৰ পৰাই চব আছে। এইটো কোনোবাই ল'ব লাগছে। বাকী আজি আমি আহি গ'লো বৰশিমূলীয়া নেকি? বৰশিমূলীয়া। আপোনাৰ নাম কি আছিল? কল্পনা দেৱী। আশে মানুহে আমাৰ আশে বামুণ মানুহ বুলি ঘৰৰ পাছতে সিমান নাই। বাকী 2টা পৰিয়াল ন? বাকী হেমন্ত দাই মোক কৈছিল ইয়াতে 6 ঘৰ মানুহ আছে, সেইকাৰণে মই আহিলোঁ। আপোনালোক এইটো ইয়াতে গেলামাল আছে, দৈ ক্ৰীমটো ইয়াতে আছে, এইটো আপুনি ল'ব পাৰিব। আৰু মাছ মাংসটো
মই মাইনাকে ল'বা দিলোঁ যিহেতু আপুনি নলয় হয়নে মাংসটো মানে মই সুধিলোঁ বেয়া লাগে তো মাংসটো কি হ'লো সেইটো ছাগলীৰ মাংস অঁ ঠিক আছে বাকী কিবা ক'ব নেকি নাই নাই সেই ঘৰৰ বস্তুটো দেখিছোৱে আৰু ঘৰৰ অৱস্থা কৰি ছোৱালীটোৱে আৰু বাকী বস্তুখিনি দিলোঁ যে ভাল লাগছে না অঁ আপোনাক ভাল লাগছে ভাল লাগছে অঁ ধন্যবাদ আহোঁতে ন অঁ ঠিক আছে আমাৰ দাদা আছে এই আমাৰ নৰেন দাদা প্ৰাঞ্জলৰ একদম খুবেই ভাল পোৱা এই পৰিয়ালটো আৰু বহুদিন আগৰ পৰাই এই পৰিয়ালটোত প্ৰাঞ্জলাই সহায় কৰি আছে প্ৰত্যেক বছৰ উৰুকাত প্ৰত্যেক বছৰ উৰুকাত মাজে মাজে দিছিলোঁ মই মই প্ৰায় লগাই পাইছোঁ অঁ দিলাকে আহিব তোমাক মই প্ৰায় লগাই পাইছোঁ যেতিয়া তই লগ পাইছোঁ দিয়া তুমি এৰা নাই মই সেইকাৰণে এইটো আছে ৰৌ মাছ আৰু এটা আছে মাংস অঁ এটা মাংস আছে এটাই আছে গেলামাল এইটো দৈ ক্ৰীম গোটাই আছে গেলামাল ক'বা কি ক'বা কি ক'বা এনেকুৱা পৰিয়ালকে দিয়া গৈছে প্ৰাঞ্জল কিটচেন বুলি যিটো চেনেল আছে তেওঁ এনেকুৱা প্ৰচাৰ কৰি আছে কিটচেন চেনেলটোৰ যোগেদি আৰু সকলো অসমবাসী ৰাইজে প্ৰাঞ্জল শৰ্মাক সকলোৱে মৰম উৎসাহ যোগাব তেল মাংস এনেকৈ আছে বোলে এইটো বস্তু যাব আমাৰ কটৰা যাব নেকি কটৰা বাকী কৈ দিয়া বাকীখিনি কৈ দিয়াচোন ক'ত যাব কি হয় এইটো তোমাৰ নাতি হয় তোমাৰ ছোৱালীটো দিব সাত কটৰাত তাকে বেছি আন কথা এতিয়া নাই না বাবু যাব আছে বাকী এখান বস্তুখিনি দিলোঁ যাবা দে আমি নাওধন বুলি জানো নামটো আছিল ধনজিৎ তেওঁ আজি 3 মাহমান আগতে এটা এক্সিডেণ্ট হৈ তেওঁ আকস্মিক মৃত্যু হ'ল আৰু এই পৰিয়ালটো একদম পুৰা অসহায় হৈ গৈছে ল'ৰাকেইটা সৰু সৰু আৰু ছোৱালী এটা নেকি ছোৱালী দুটা ল'ৰা এটা ল'ৰাটো 7 পাইছে নহয় জানো এয়া প্ৰাঞ্জলৰ ফালৰ পৰা সহায় হোৱাত আগবাঢ়িছে আৰু ক্ৰীমো আছে ইয়াতে মাছ আৰু মাংস আছে এইটো মাছ আৰু মাংস আৰু এইটো পৰিয়ালত এই বস্তুখিনি দিলাক প্ৰাঞ্জল শৰ্মাৰ সহযোগত তাৰমানে ইয়াতে আছে চিৰা পিঁয়াজ মানে সকলোখিনি আছে আৰু খাদ্য সামগ্ৰী আৰু দৈ ক্ৰীম আছে মাছ মাংস আছে তাতে মাছ আৰু মাংস আছে মাংসটো আছে বাকী মই আপোনালোক এটা ভিডিঅ' দিছিলোঁ যোৱা ভিডিঅ'টোত অৱস্থা নাই আইচাই দুগৰাকীৰ মই কথা দিছিলোঁ বাকী বুকেট দিলোঁ দাদা 4জনমান দিলোঁ ইয়াতে অন্যতম এই যে একজনো কালিও আহিম মই কালি এতিয়া বিচনা লৈ আহিম এইটো কালিৰ ভিডিঅ'টো আপোনালোকে দেখাই পাব আজি এখান গেলামাল চেলামাল গোটাই আছে ইয়াতে দৈ ক্ৰীম পনীৰ এখাইতে তাৰমানে মাছ মাংস নাখায় পনীৰ আনা গৈছে এইফালে আছে মাংস মাছ নাখাই থাকে ঐ এতিয়া এখান দিলোঁ এইটো গেলামাল তলত থ অঞ্চলটা তলত থ আৰু এইটো মাংসটো আপুনি নালে এইটো এইটো চাইডত থৈ দিলোঁ দৈ ক্ৰীমটো ইয়াতে আছে বাকী কালি আহিম আমি হ'ব দিয়া গম পাইছিনে মানে আমাৰ এনেকুৱা নহয় কি টিউমাৰ অপাৰেশ্যন কৰিব পৰা আমাৰ সামৰ্থ্য নাই মানে আৰ্থিক একদম মানে দুৰ্বলতা একোৱেই নাই বুলি ক'ব পাৰি আৰু মেডিকেলত যাব দিলে আমাৰ 3 টকা লৈ পেলাই যাই তাতে যেনেকৈ নহওক মানুহ গাঁৱৰ মানুহ চব মানে প্ৰত্যেক ঘৰ মানুহে সহায় বাকী মই আপোনালোকক এটা ভিডিঅ' দিম আপোনালোকে তেখেতক সহায় কৰিব আৰু মই তেখেতসকলৰ কাৰণে ইয়াতে গেলামালটো দিলোঁ আৰু দৈ ক্ৰীম ইয়াতে আছে মাংস আৰু পনীৰ সকলো তেখেতক মই দিলোঁ মই প্ৰাঞ্জলক জনাইছিলোঁ এই পৰিয়ালটোৰ কাৰণে আজি মই দিবা পৰা প্ৰাঞ্জলক লগত লৈ আহি পনীৰটো আছে ইয়াতে মাংসটো ভাল লাগিল যাওঁ দাদা আহিম মই আহিম একদিন আহিম আৰু মৰম বাকী আহি পালোঁ আমি কোঁহাজাৰ গাঁও মোৰ এইটো পেহিচাৰী ঘৰ ইয়াতে 2জন আছে এনেকুৱা মানে তেখেতে মোক চিনাকি কৰি দিছিলে এই 2জন আছে মই এখেতৰ দ্বাৰাই মই গেলামালটো দিলোঁ তেখেতক আৰু আমাৰ যিহেতু বামুণ মানুহ তেখেতসকলে যিহেতু বিধৱা মানুহ মাংস মাছ নালাগে সেইকাৰণে পনীৰ চনীৰ দিছোঁ আৰু এইটো মাংসটো মই থৈ যাব লাগিব যিহেতু কাবই নাই কথা ল'ৰাটো নাই প্ৰাঞ্জল কিটচেন তৰফৰ পৰা পনীৰ আছে মাছ মাংস দিয়া নাই আমাৰ খাব নোৱাৰে গোটেইখিনি বস্তু ইয়াতে চব আছে দালি চাউল হা বাকী কোঁহাজাৰত আৰু একঘৰ মানুহ তাকে আহিলোঁ মোৰ পেহাই হয় গাঁৱৰে হেনা তেখেতসকলকো এইটো দিলোঁ এইটো লওক এইটো মাছ এইটো এইটো মাছ আৰু মাংসটো আছে মোৰ ঘৰ দত্ৰাত কৈৰিয়াটোক চিনি পাওঁ এনে অঁ মোৰ ইয়াতো কৈ বাকী আমি আহি পালোঁ বৰাৰাত
ঘৰতে 2 ঘৰ মানুহ গৈছে, 1 ঘৰ ইয়াতে আছে, হ'লে ইয়াতে গেলামালটো দৈ ক্ৰীমে গোটাই আছে ইয়াতে, আৰু ইয়াতে মাছ মাংস। কোন জাগা আছে কৈ যাক ভাল কৰি, কোন জাগা আছিল এখানটি? এখানকে বৰবৰা না 2 জনে আছে, ল'ৰা ছোৱালী ছোৱালী একটা বিয়ে দিছে দূৰ থাকে, এতিয়া আহোঁ। এই প্ৰাঞ্জল কিটচেন তৰফৰ পৰা এইটো গোটেইখিনি আছে চিৰা তিৰা গোটেই এইটো মাছ আৰু মাংস এইটো আৰু ডক্টৰ ঘূৰি ঘূৰি আমি গোটেইখিনি দিয়ে আহিলোঁ, দিয়ে আহি পেলাই চামতাত দিবি আছে কিন্তু, চামতাত দিবি আছে। চামতাত যাম বাৰু। আৰু আমাৰ বাপধন খুৰা বুলি কৈছোঁ, ধনৰা গাঁৱৰে ধনৰা গাঁৱৰে তাতে যাম, একদম দুখীয়া তাতে পৰিয়াল হয়, যাম। আৰু এখানে কোনোৱেই নাই, মানে এনাই 2-এটাত পাৰে কোনো নাই, গতিকে আমি ইয়াতে আছে মাছ মাংসটো, এইটো গেলামাল। বাকী কি ক'বা? কেনে লাগছি বাৰু? ভালো লাগছে তুমি যে দিবে হচ্ছে আমার কাছে এখানে আমি ভাল পাচ্ছি দেখা মই প্ৰাঞ্জলক কৈছিলোঁ আমাৰ ঘৰত দুখীয়া মানুহ তাৰমানে 2 ঘৰে আছে, এই 2 ঘৰত আটাইতকৈ দুখীয়া হ'ল আমাৰ তাৰমানে সৰস্বতী কলিতা। তেখেতক এটা আমি তাৰমানে টোপোলা দিয়াৰ কাৰণে ইচ্ছা কৰিছে প্ৰাঞ্জল শৰ্মাই, আৰু ধাৰেশ্বৰ দেউতাকৰ নাম ধাৰেশ্বৰ দাস, ল'ৰাটো জিতু। মাছ আৰু মাংসটো ইয়াতে আছে। তাৰমানে মাছ আছে 1.5 কিলো, আমাৰ মাংস 1/2 কিলো, বাদ বাকী দৈৰ পৰাই একদম চিৰা তিৰাৰ পৰা চাউলৰ পৰাই চব সমস্ততে মোৰ যোগাৰ কাৰণে আমি আগে দিয়া আছি। কেনে লাগছে এতিয়া? ভাল লাগে বুলি কবি ভালো লাগছে আৰু একজনৰ টকা আহিলো আমাৰ জিতু দাস, তেওঁ আটাইতকৈ তাৰমানে আমাৰ গাঁৱৰ ভিতৰত অলপ তাৰমানে হেৰি মানুহ, সেই কোনদৰে আমি এটা সহায় সাহায্য দিয়াৰ কাৰণে তেওঁ কৈছোঁ এই তেওঁৰ বিহুৰ মাছ 1.5 কিলো, মাংস 1/2 কিলো, আৰু সমস্ত যোগাৰখিনি মই দিলোঁ। মই কাল গোটেই দিছোঁ চব দৈৰ পৰা চিৰাৰ পৰা চিনি পাইছে নে গোটেই। নাই? ক'ত ঘৰ মোৰ? ক'ত ঘৰ? কি নাম মোৰ? তোমাৰ নাম প্ৰাঞ্জল নহয়? প্ৰাঞ্জল। আহোঁ দা ন? এখেতসকলৰ আজি খুৰা নহবাৰ কি সেইমাহ হ'ল নেকি? 6 দিনমান, 1 মাহ হোৱাই নাই। মই খানা বনাই গৈছোঁ, অৱস্থা নাই। ইয়াত 3টা আছিল, বিয়া দিছে, এতিয়া আঁকৰাই থাকে খুৰীটো। সেইকাৰণে মোৰ ফালৰ পৰাই ইয়াতে গেলামালটো আছে, দৈ চৈ আছে, আৰু ইয়াতে মাংস আৰু পনীৰটো দিছোঁ। দত্ৰা গাঁও আহিলোঁ, দত্ৰা পৰে ন এইখিনি প্ৰাঞ্জল কিটচেন তৰফৰ পৰা এইখিনি দিয়া চব গোটেইখিনি বস্তু আছে। এইটো মাছ আৰু মাংস, এই আমি নিজৰ গাঁও দত্ৰা আহি পালোঁ, এইখিনি বস্তু খুৰীক দিলোঁ প্ৰাঞ্জল কিটচেন তৰফৰ পৰা। ইয়াতে গোটেইখিনি বস্তু আছে, ইয়াতে মাছ আৰু মাংস আছে। বাকী মই আহি পালোঁ আজি চামতা, এইটো আপোনালোকে জনাব তেল দি বুলি ধৰক মই যাবাৰ সময় বনাই এখেতসকলৰ 2 ঘৰ মানুহ আছে, বাবুটো আহিছে লগত, হ'লি মোৰ গাঁৱতো 4 ঘৰমান দিবি আছে। এতিয়া বাজিল আমাৰ কেতিয়া বাজিল? প্ৰায় 5:30 বাজিল। তাৰমানে বহুত ঘূৰিব লগা হৈছে, টাৰ্গেটকৈ মানুহ হৈ গ'ল বেছি, 25 জন লৈছিলোঁ, 30 জন প্ৰায় 40 জনমান হ'লে। সেই হিচাপে মই এখেতসকলক মই তেল দি পুটুকিৰ মাতিছোঁ চামতাত, আৰু বাবুটো 1 ঘৰৰ বাবুটো আছিলে, আৰু 1 ঘৰত তেখেতে দিব। দাদা কি ক'বা? মই পঞ্জলক এই হেঁচাকতে আমাৰ এইটো যিটো ভোগালী বিহুৰ যিটো ছিষ্টেম কৰিছে আপুনি বহুত ভাল লাগিছে সঁচাকৈ। আজি বহুত দুখীয়া মানুহ আছে, চবকে দিয়া সম্ভৱ কথা, যিমানখিনি পাৰিছে সিমানখিনি হেল্প কৰিছে সক্ষম অনুযায়ী। সেইখিনি এতিয়া আমি ভালকৈ সিহঁতক দিম গৈ পেলাই, কাৰণ আপোনাৰ বহুত দেৰি হৈছে। তাৰমানে মই সেই 9টাৰ পৰা ঘূৰি আছোঁ, মাংস আনাৰ পৰা কিবা আনা। তাৰমানে মই আৰু তেখেতসকলক ভিডিঅ' বনালি, মোৰ এফালে গাঁৱৰ মানুহ লগান পৰি যাব। আৰু 4 ঘৰমান দিবে আছে। ঠিক আছে পঞ্জল, আপোনালোকে ধন্যবাদ আপোনাক। বাবু খাবা তাই ন? আপোনালোকৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। ভিডিঅ'টো চাই আপোনালোকে কেনে বেলেগ কমেণ্ট কৰি জনাব, আৰু মোৰ ফোন নম্বৰটো দিয়াই থাকে তাতে, আপোনালোকে ফোন কৰি জনাব পাৰে। আৰু আপোনালোকক এটা কথাই কওঁ, মই 25 জনৰ যোগাৰ নিছিলোঁ, কিন্তু মোৰ প্ৰায় 39 জনমান পৰিয়াল হ'ল মোৰ দিব লগা। তথাপিও মই চেষ্টা কৰিছোঁ দিব। আপোনালোকে ভিডিঅ'টো চাইছে, আপোনালোকে গমেই পাইছে কিমান পৰিয়াল হৈছে, বস্তু আৰু কিনিব লগা হৈছে আমাৰ, সেনেহেন কথা। বাকী ভাল লাগছি, যিহেতু এইটো ভিডিঅ' মই উৰুকাৰ দিনে দিব লগা লাগছিল, যোৱাকালি দিব লগা আছিল, মই আজি দিব লগা হ'ল, কাৰণ কি মোৰ দেৰি হৈ গৈছে। সেইকাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ, যাতে ভিডিঅ'টো কালি দিয়া নহ'ল, মই আজি দিব লগা হ'ল। বাকী ভাল লাগছি, মনটো ভাল লাগছি, উৰুকা খায়ো মোৰ ভাল লাগছি, যিহেতু
39জন পৰিয়ালে খাইছে, অসহায় পৰিয়ালে। মোৰো মনটো কিবা অলপ ভাল লাগছি, সেইকাৰণে ভাল লাগছি। নেক্সট ধৰক অহা বছৰো যাতে মই এনকি দিব পাৰোঁ বা আপোনালোকৰ সহায় সহযোগিতা লাগব, তেতিয়াহে মই দিব পাৰিম। আকলাইটো নৰো, ইমান পদক্ষেপ ধৰক 90,000 80,000 টকাত ধেমালি কথা নহয়। বাকী মই ৰঞ্জন দাক মই ধন্যবাদ দিছোঁ, তেখেতে যে মোৰ মাছ মাংস দৈ ক্ৰীমৰ ব্যৱস্থা কৰিছে, তেখেতক মই প্ৰাঞ্জল কিটচেন তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আপোনালোককো মই ধন্যবাদ জনাইছোঁ যে মোক অলপমান হ'লেও সহায় সহযোগিতা কৰিছে। আপোনালোকক মই প্ৰাঞ্জল কিটচেন তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু বিশেষ নকওঁ, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। জয় আই অসম, জয় জুবিন দা।